গোৱালপাৰা পৰা হয় ন গোৱালপাৰা পৰা আৰু এখেত লখিমপুৰৰ পৰা তুমি ক'ৰ পৰা মই মুৰকং সিলেক্ট জুনাই আচ্ছা জুনাইৰ পৰা বৰপেটা তো বৰপেটা এইবিলাক আপ কা আছে ও मैं मायंग से हूँ মায়াংছৰ এড্ৰেছটো মই আপোনালোকক ভালকে চিনাকি কৰাই দিছো এই ঠাইখিনি হৈছে জিএছ ৰোড গুৱাহাটীৰ জিএছ ৰোডৰ সেইটো হৈছে বাছ ষ্টপ তো বাছ ষ্টপৰ অপজিটতে আপোনালোকে পাব মুন্নি মাৰ্কেট দেখিছে মুন্নি মাৰ্কেটৰ আমি 3rd ফ্ল'ৰত যাব লাগিব 3rd ফ্ল'ৰতে আছে নাইষ্টেক আছাম অপজিটত বাছ ষ্টপ আছে আইচিআইচিআই বেংক ভালকে মনত ৰাখিব এড্ৰেছটো তো বলক আমি এতিয়া 3rd ফ্ল'ৰলৈকে যাওঁ तो सर आपका सर्विस देख के तो बहुत अच्छा लगा हमारे यहाँ सभी जगह से स्टूडेंट आते हैं जैसे आपका मेघालय त्रिपुरा मणिपुर नागालैंड अरुणाचल प्रदेश सभी जगह से आते हैं तो यहाँ पे रहने खाने पीने का कोई प्रॉब्लम नहीं है हम लोग पीजी हॉस्टल अवेलेबल करवाते हैं आप लोग भी प्रोवाइड करते हैं उसमें खाना पीना जल पानी सब कुछ उसमें लाइट बिल सब कुछ देते हैं ओके और जितने भी आप देख सकते हैं प्रैक्टिस करने के लिए सभी टूल्स हम लोग प्रोवाइड करते हैं आप लोग प्रोवाइड करते हैं जी टूल्स पूरा मशीन हो गया माइक्रोस्कोप डीसी ये सब हमारा जो ट्रेनिंग है 1 मंथ में कंप्लीट करवाते हैं और सेकंड 2 मंथ में कंप्लीट करवाते हैं अगर कोई कहे कि सर मेरा 1 मंथ में कंप्लीट नहीं हो रहा है तो मैं उसे 2 मंथ में करवाता हूँ वो लड़का कहता है कि सर मेरा कंप्लीट नहीं है 2 महीने भी क्या करवाएंगे 3 महीने करवाएंगे फीस आपको एक ही टाइम पे करना है बार नहीं करना है एक पेमेंट में जितना दिन करें आप तो दादा इसलिए अरुणाचल পৰা এতিয়া কোर्स শিকি আছে तो कोर्स से पहले क्या कर रहा था कोर्स से पहले मेरा ये सर्विस रिपेयरिंग का दुकान था जो अरुणाचल में मैं 15 साल से कर रहा हूँ और जी और यहाँ में एडवांस लेवल को सीखने के लिए आया है तो अभी अच्छा लगा इधर सीख रहा है और मेरा मैक्सिमम काम तो अभी सक्सेस हो रहा है तो गमे पाइছে দাদা 15 বছৰ মানে ৰিপেয়াৰিং লাইনত জড়িত আছে কিন্তু কি আগৰ ফোনৰ জামানা বেলেগ আছিল বেটাৰী খুলি দিলে হৈ গল আজিকালি ফিক্স বেটাৰী কিমান কি ফোনটো ভেজাল থাকে তো সেই এডভান্স লেভেলৰ মানে কোৰ্সখিনি লবৰ কাৰণে অৰুণাচলৰ পৰা আহিছে ইয়াতে নাইষ্টেক আসামত খুব ধুনীয়া সাৰ্ভিস পাইছে দাদাই নিজে কৈছে গতেখিনি গম পালে কিমান ধুনীয়া সাৰ্ভিস গতেখিনি এ টু জেড আপোনালোকক শিকাই দিয়া হয় এই নাইষ্টেক আসামত ক্লাছ কেনেকে হয় সুবিধা কি আছে গতেখিনি দেখাই আছো চাই থাকক ভিডিওটো হেকলে আৰু ইয়াতে যেটো কোৰ্স পাব আপোনালোকে বেসিকৰ পৰা একদম এডভান্স লেভেললৈকে তো আপুনি 1 মাহৰ ভিতৰতো কমপ্লিট কৰিব পাৰে 2 মাহৰ ভিতৰতো কমপ্লিট কৰিব পাৰে হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমান কম সময়ৰ ভিতৰত গতেখিনি মানে এবজৰ্ব কৰিব পাৰে তো এওলোকে লৈছে 1 মাহৰ ভিতৰত তো 2 মাহৰ ভিতৰতো লৈ কিছু মানে আপুনি নাজানালৈকে ইয়াতে শিকি থাকিব পাৰে আপোনাৰ ডাউট আছে কিবা ডাউট ক্লিয়াৰেন্স কৰিব পাৰিব তো এই এটা বেচ হৈ গল এই এটা বেচ হৈ গল ইয়াতে কিবা কিবি শিকাই আছে আৰু ইয়াতে বৰ্তমান 3 গৰাকী ট্ৰেইনাৰ আছে বহুত উন্নত মানৰ হয় খিনি কেনেকুৱা মোবাইল এটা লৈ আহিলে বেটাৰীটো বেয়া হৈছে বেটাৰীটো চেঞ্জ কৰাই দিলে সৰু সুৰা বস্তু আৰু চেঞ্জ কৰাই দিব পাৰি তো হেতু আহি গল বেসিকত যেটো এডভান্স থাকিব ধৰক আপুনি মোবাইলটো এনেকা চলাইছে পানীত পৰি গল একো বেয়া হোৱা নাই ফোনটো কিন্তু বহুত ভিতৰুৱা কিবা মেজৰ আইসিত শৰ্ট খাইছে কিবা খাইছে তো সেইবিলাক আহি যায় এডভান্স লেভেলত আপোনাৰ শিকোৱা হয় ধৰি লওক লাইন বহুত লাইন আছে যেনেকৈ নেটৱৰ্কৰ লাইন আছে আপোনাৰ পাৱাৰৰ লাইন আছে সেই লাইনবোৰ কেনেকৈ এটা কৰি চেক কৰা হয় যিকোনো মোবাইল এটাই যেতিয়া ডেড হৈ যায় তেতিয়া কি ডেড বুলি একো নাই সব সলভ কৰিব পৰা যায় কিবা নহয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে ডেড হৈছে তো যিকোনো প্ৰব্লেমে নহওক গোটেইখিনি শিকোৱা হয় নে ইয়াতে এইটো যে তো একদম উন্নত মানৰ কামখিনি শিকোৱা হয় আপুনি শিকিবৰ কাৰণে সেই দিল্লী মুম্বাই কলকাতা সেইবিলাকত যাব নালাগে তো তাতে যিখিনি শিকোৱা হয় ইয়াতো আপোনাক সেইখিনি শিকোৱা হ'ব কোনোবাই যদি নাজানে কৈ দিছো এই বক্সটো হৈছে ইউএফআই বক্স আমাৰ ফোনবিলাক যে ডেড হৈ যায় পানী চানি পৰি তো সেই ফোনটোৰ মাত্ৰ এটা বস্তু যদি ভালে থাকে আইসি2 তো সেই আইসি2 এই বক্সটো এনেকৈ বহাই পিনে আপুনি গোটেই ডাটাবিলাক উলাব পাৰে যদি আপুনি বাহিৰত ধৰক কিছুমান ইনষ্টিটিউটত যায় আপোনাক ডাইৰেক্ট কৈ দিব বস্তুটো প্ৰপাৰলি মেনুৱেলি নিশিকায় যে মিটাৰেৰে কেনেকেনো শ্বৰ্টটো বিচাৰিব লাগিব আপোনাক ক'ব যে মেচিন কিনি লবি বাছ যা হৈছে আৰু ৰিপেয়াৰিং এনেকৈ পঠাই দিব আপোনাক ইয়াতে কি আপোনাক মেনুৱেলি বেছি শিকাব কাৰণ কি মেচিনটো কিনাৰ সক্ষম আপোনাৰ নাথাকিব পাৰে ষ্টাৰ্টিঙত ৰিপেয়াৰিঙত বাৰু লাখ টকা আছে আপুনি যদি ভালকৈ শিকিব পাৰে প্ৰপাৰ কিন্তু প্ৰথম অৱস্থাততো সকলোৰে লগত যোগান নাথাকে ন তো আপুনি মেনুৱেলি জানিব লাগিব গোটেইখিনি তো গোটেইখিনি ছাৰে মেনুৱেলি শিকাই দিয়া হয় ছাৰে বৰ্তমান শিকাই আছে এই যিখন সাৰ্কিট এই সাৰ্কিটত ছাৰে ইয়াতে দেখাই থাকে এই ডিসপ্লেখনত বহুত ডাঙৰ ডিসপ্লে হয় ছাৰে বুজাই থাকে আৰু সেম কাম ষ্টুডেণ্টে কৰি থাকে এনেকৈ মোবাইল এটাৰ ভিতৰত কৰিব লগা কিমান কাম থাকে মেকানিজম আমি ফোনটো দিওঁতে নাভাবো যে ইমান ইজি হয় তো বহুত বেছি টান হয় যেনে কিছুমান বহুত মেজৰ কাম থাকে যেনে ডাবল ডেকাৰ আপোনাৰ সিপিউৰ ওপৰত ৰেমটো বহি থাকে তো সেইটো ৰেম উঠাব লাগিব তাৰপিছত সিপিউৰ কাম কৰা হয় বহুত বেছি ৰিক্সি কাম হয় এইবিলাক তো ক'ৰ পৰা আহিছে কৰিমগঞ্জৰ পৰা ইয়াতে গোটেই নৰ্থ ইষ্টৰ পৰা মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে কৰিমগঞ্জৰ পৰা আহিছে এইপিনে দাদা অৰুণাচলৰ পৰা আহিছে ন अरुणाचल सागाली से आया है हमारे डिस्ट्रिक्ट पड़ता है नाम नागोहिना नाम হয় তো বহুত দূৰৰ পৰা আহিছে আৰু বৰপেটা তো বৰপেটাৰ এইবিলাক আপ কা আছে मैं मायंग से हूँ মায়াংছে এখেতো অসমৰ পৰা হয় ন তোমাৰ কিমান দিন হ'ল কোৰ্স 1 মাহ হ'ল কমপ্লিট হ'ব হৈছে বেছি নাই আৰু শিকিবৰ কাৰণে তো যিখিনি এডভান্স লেভেলৰ কাম সেইখানো শিকোৱা হৈছে বেসিক কামো শিকোৱা হৈছে তো গোটেইবিলাকে এতিয়া মোবাইল ৰিপেয়াৰিং কৰিব জানা হৈ গ'ল এখেত আহিছে বৰপেটাৰ পৰা শিকি আছে খুব ধুনীয়া এখেত গমে পাইছে অৰুণাচলৰ পৰা তো গোটেইখিনি ধুনীয়াকৈ এতিয়া শিকি থকা হৈছে তুমি ক'ৰ পৰা আহিছা
মই ৰঙিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ ৰঙিয়াৰ পৰা সেইটো বেটছৰ পৰা আহিলো তাত বহুত মেজৰ কাম শিকাই থকা হৈছে এতিয়া এই বেটছটোত আহিছো ইয়াতে শিকাই আছে কেনেকে গ্লাছ বিলাক খুলিব টাচ কাটিং গ্লাছ কাটিং তো সেইবিলাক শিকাই থকা হৈছে আৰু ইপিনে ছাৰে গ্লাছ কাটিং শিকাই আছে কাৰণ ডিছপ্লেৰো বহুত ভাগ থাকে ন ছাৰ হয় ডিছপ্লে বহুত ভাগ থাকে আপোনাৰ থাকিব এমোলেড থাকিব পেপাৰ এমোলেড থাকিব আপোনাৰ কাৰ্ভ ডিছপ্লে থাকিব সকলো প্ৰচেছবোৰ বেলেগ বেলেগ হয় ছেম নহয় কেনেকৈ কাটিং কৰিব লাগে ষ্টেপ বাই ষ্টেপ কেনেকৈ ফ'ল' কৰা হয় গোটেইখিনি ট্ৰেইনিঙত প্ৰভাইড কৰা হয় যদিও মানে দেখাত ইজি বহুত টান হয় ন এই কাটিংটো আপুনি যদি মাইনৰ মিষ্টেক কৰে গোটেই হয় হয় এখন ডিছপ্লেৰ দাম ধৰক কিবা যদি এখন ভাল ডিছপ্লে হয় আইফোনৰে হওক বা এণ্ড্ৰইডৰে হওক এমোলেড ডিছপ্লে হ'লে জানেই ডিছপ্লেখনৰ দাম কিমান 30,000লৈকে থাকে তো সেই ডিছপ্লেবিলাক যদি অলপ আপোনাৰ মিষ্টেক হৈ যায় তাততো দেখিছে একদম চুলিৰ দৰে লাহি এইটো যদি অলপমান মিষ্টেক হৈ যায় আপোনাৰ কাটিঙত গোটেই ডিছপ্লেখন বৰবাদ হৈ যাব পাৰে তো প্ৰপাৰ কেনেকৈ কাটিং কৰিব লাগে গোটেইখিনি ছাৰে খুব ধুনীয়াকৈ ট্ৰেইনিং দিয়ে